অস্ত্ৰ-শস্ত্ৰৰ লগত লৈ ঘূৰি ফুৰে কংগ্ৰেছ কৰ্মীয়ে। বিজেপি কৰ্মীৰ ওপৰত দাদাগিৰি কংগ্ৰেছী গুণ্ডাৰ। কংগ্ৰেছৰ গুণ্ডাই ভাঙি লণ্ডভণ্ড কৰিলে কেইবাখনো বাহন। লণ্ডভণ্ড কৰিলে পঞ্চায়তৰ চকী মেজু। কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ নেতৃত্বত কংগ্ৰেছে গুণ্ডাৰাজ চলোৱাৰ উঠিছে অভিযোগ। পুনৰ ৰাজ্যত বিৰাজ কৰিছে ৰাজনৈতিক হিংসাই। পঞ্চায়তৰ গাঁও সভাক কেন্দ্ৰ কৰি যুদ্ধক্ষেত্ৰলৈ পৰিণত হ'ল নগাঁৱৰ চুদ্ৰুপহী। বিজেপি নেতাকৰ্মীক আক্ৰমণৰ অভিযোগ কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে। কেইবাখনো বাহন পঞ্চায়তৰ চকীমেজ পৰ্যন্ত ভাঙি পেলোৱাৰ অভিযোগ উঠিছে কংগ্ৰেছী গুণ্ডা বাহিনীৰ বিৰুদ্ধে। ঘটনাত গুৰুতৰভাৱে আহত হয় বিজেপি নেতা ৱাজিউল্লাহ। কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে আৰু উঠিছে বিভিন্ন বিস্ফোৰক অভিযোগ। অভিযোগ অনুসৰি পঞ্চায়তৰ বিভিন্ন অনিয়ম আৰু দুৰ্নীতিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল বিজেপি নেতা ৱাজিউল্লাই। ইয়াৰ পিছতে তেওঁ আৰু কেইবাগৰাকী বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ কৰ্মীসকলৰ বিৰুদ্ধে। আৰু এই সংঘৰ্ষই ললেগৈ পিছত ভয়ংকৰ ৰূপ। পঞ্চায়ত চৌহদত থকা চকীমেজ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কেইবাখনো বাহন ভাঙি পেলোৱাৰো অভিযোগ উঠিছে কংগ্ৰেছী গুণ্ডা বাহিনীৰ বিৰুদ্ধে। সমগ্ৰ ঘটনাৰ আঁৰত নুৰুল আমিন চৌধুৰী থকাৰ অভিযোগ বিজেপি নেতাকৰ্মীৰ। ইফালে ঘটনাক কেন্দ্ৰ কৰি নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে বিজেপি কৰ্মীসকলে। পঞ্চায়তৰ এগৰাকী প্ৰতিনিধিৰ স্বামী হিচাপেও নুৰুল আমিন চৌধুৰীৰ নাম প্ৰায়ে চৰ্চাত থকাৰ অভিযোগ উত্থাপিত কৰিছে বিজেপি কৰ্মীয়ে। ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তদন্তৰ অন্ততহে পোহৰলৈ আহিব এই ঘটনাৰ প্ৰকৃত কাৰণ কি। আমি আহি সদৰ থানাত আমি স্থানীয় ৰাইজ আমাৰ যিসকলক মানে আমি ইনজিঅ'ৰ্ড হৈছোঁ, ইনজিঅ'ৰ্ড হৈ গ'লে আমি সদৰ থানাত আহি আমি এজাহাৰ দাখিল কৰিছোঁ। নুৰুল আমিন চৌধুৰী তেওঁৰ আপোনাৰ ৱাইফ যিজনী প্ৰেচিডেণ্ট আছে, নুৰুল আমিন চৌধুৰী ভায়েক এজন আছে, তেওঁ গোটেই এটা বস্তাত কৰি অস্ত্ৰ যোগান ধৰিছে। আমি নিজে চৰচৰকৈ দেখা পাইছোঁ। তেওঁৰ কেইজনমান ভতিজা আছে, মেৰাজুল ইছলাম, ৱহিদুল ইছলাম, তাইজুল ইছলাম। সিহঁতে মানে তেওঁৰ গোটেই পৰিয়াল, তেওঁৰ অংশী বংশীবিলাক লৈ আমি স্থানীয় ৰাইজ আছোঁ আৰু তেওঁৰ পৰিয়াল লৈ আমাৰ লগত মাৰপিট কৰিছে। আসামী আমি 11জনৰ নাম দিছোঁ। পঞ্চায়তত মোৰ নিজৰ এখন গাড়ী আছিলে, গাড়ীত মোৰ 25,000 টকা আছিলে। 20-25,000 টকা এটা আছিলে গাড়ীত মোৰ পাৰ্চনেল কামত। মই বোলো মিটিঙত যাওঁতে তাত পইচাটো ল'লে বেয়া দেখা যাব, মোৰ গাড়ীৰ ডিকিত মই পইচাটো এই বক্সত পইচাটো থৈ গৈছিলোঁ। আমাৰ মুকলেছুৰ ৰহমান ডাঙৰীয়া, তেওঁ এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট হয়, তেওঁ CC ব্লকৰ ইণ্ডাষ্ট্ৰি আছে। তেওঁ আজি চিমেণ্ট কিনাৰ কাৰণ তেওঁৰ গাড়ীৰ ডিকিত গাড়ীৰ বক্সত 1 লাখ টকা আছিলে। মোৰ নিজৰ 20-25,000 টকা আছিলে। এইখিনি গাড়ী ভাঙি চুৰমাৰ কৰি সিহঁতে পইচাখিনি লুটপাট কৰি নিছে। আক্ৰমণ কৰাৰ ভিতৰত প্ৰথম মই ক'লোঁ নুৰুল আমিন চৌধুৰী মোক নিজে মোক ভাবুকিত তেওঁৰ প্ৰথমতে প্ৰেচিডেণ্ট আৰু তেওঁৰ স্বামী নুৰুল আমিন চৌধুৰী অৰ্ডাৰ দিছে। অৰ্ডাৰ দি নুৰুল আমিন চৌধুৰীয়ে নিজে মোক পিষ্টল দেখাইছে। তাৰপিছত তেওঁৰ ভতিজাবিলাক যিসকল আছে, তাত আৰু এজন গুণ্ডা প্ৰকৃতিৰ কাছেম আলী বুলি এজন ল'ৰা আছে। এজন তাত নুৰুল আমিন চৌধুৰীৰ হৈ বিভিন্ন ATM হাতত ৰাখে। মানুহৰ জব কাৰ্ড বেনিফিচিয়াৰীবিলাকে ATM তেওঁলোকে হাতত লৈ ৰাখে। এজন ATM বেপাৰী গুৰফান আলী বুলি এজন কেন্দুগুৰিৰ আছে, গুৰফান আলী আছে। এনেকৈ 11-12জনে আমাক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ সহযোগত বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।